চাৰিআলিত শিহৰণকাৰী ঘটনা। মাতৃ পুত্ৰই প্ৰাণ ললে যুৱকৰ। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত কৰৰাত লোমহৰ্ষক হত্যাকাণ্ড। 3 দিন পূৰ্বে কৰৰাৰ দিলীপ ডেকাৰ বাসগৃহত দিলীপ ডেকাৰ পত্নী আৰু পুত্ৰই মিলি হত্যা কৰে ননৰাৰ নৱ ৰাজবংশীক। উল্লেখনীয় যে টেণ্ট হাউচৰ কৰ্মচাৰী নৱ ৰাজবংশীয়ে কৰৰাৰ দিলীপ ডেকাৰ বাসগৃহত এটি পৰ্বৰ কাৰণে পেণ্ডেল দিছিল। পেণ্ডেলৰ পাবলগীয়া ধন বিচাৰি যোৱাত নৱক হত্যা কৰে দিলীপ ডেকাৰ পত্নী চম্পা ডেকা আৰু পুত্ৰ বিতুমণি ডেকাই। আৰক্ষীয়ে মাতৃপুত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। উল্লেখনীয় যে মৃত নৱ ৰাজবংশীৰ আছে পত্নী আৰু 2টি কণমানি সন্তান। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল নৱ। এতিয়া নিৰুপায় হৈ পৰিছে নৱ ৰাজবংশীৰ পৰিয়াল। মোৰ স্বামী টেণ্ট হাউচৰ মালিক। সিহঁতৰ ঘৰত এখন বিয়া আছিল ছোৱালীটোৰ। বিয়াৰ কাৰণে পেণ্ডেল দিছিলে 50,000 টকাত। পেণ্ডেল পইচা 1 টকা দিয়া নাই কাৰণে পেণ্ডেলটো খোলা নাছিলে। তাৰপিছত সিহঁতে মানে পইচা সুধিলে তাৰমানে বাপেক ভাবুকি দিয়ে মাবিলাক কৈ থাকে। তাৰপিছত সিদিনা কি হ'ল, সিহঁতে বেলেগ মানুহৰ হতুৱাই তাৰমানে পেণ্ডেলটো খুলিছিল এটা ল'ৰা লগুৱাই। তাৰপিছত এওঁক মই ফোন কৰিলে, ফোন কৰাৰ পিছত তেওঁ তাৰমানে গৈছিল হাক দিবৰ কাৰণে, পেণ্ডেলটো খুলিব হাক দিছিল। হাক দিয়াৰ কাৰণে সিহঁতে তাৰমানে ল'ৰাটোই মাৰিছে, পিঠিটো মাৰিছে, মাথাত মাৰিছে, চকুত মাৰিছে, চকুৰ মণি হেৰি গৈছে, মুখত মাৰিছে, জিভা ফাটি ওলাই গৈছে, ইয়াত মাৰিছে, বুকুত, গলত মাৰিছে, ইয়াত হাতত মাকে আঁচুৰিছে, বহুত আৰু। এতিয়া মই চৰকাৰক সেইটোৱে অনুৰোধ জনাওঁ যাতে মোৰ স্বামী ন্যায় পায়। সৰু বাচ্চা আছে, বাবুটোৰ 5 বছৰ, মাইনাটোৰ 11 বছৰ। যাতে চৰকাৰে, কোনো বিধায়কে মোৰ খবৰ ওলোৱা নাই, যাতে মোক চৰকাৰে চাই, যাতে মোৰ স্বামীয়ে পায়, ন্যায় পায়, দুখীয়া পায়, শাস্তি পায়। আছিল, তেওঁ উপাৰ্জনকাৰী আছিল। মোৰ বাবুটো সৰু আছে, মাইনাটো সৰু আছে, মই কেনেকে ঘৰখন চলাম? মোৰ ভাইটিৰ মৃত্যু হৈছে, খুৰাৰ ল'ৰা নৱ ৰাজবংশীৰ। আজিৰ পৰা মোটামুটি 4 দিন আগত সিহঁতৰ ঘৰত, দিলীপ ডেকাৰ ঘৰত, কৰৰা গাঁৱৰ স্থায়ী বাসিন্দা দিলীপ ডেকাৰ ঘৰত বিয়াৰ পেণ্ডেল দিছিলে। দিয়াৰ পিছত বিয়াৰ পেণ্ডেলটো পইচা নিদিয়াৰ কাৰণে ভাঙিব পৰা নাছিল। নোৱাৰাৰ কাৰণে মানে 4 দিন আগত কি হ'ল, তেখেতসকলে নিজে নিজে পেণ্ডেলটো ভাঙি আছিলে। ভাঙি থাকোঁতে ই খবৰ পাই দৌৰা দৌৰিকৈ গ'ল, বোলে যে মোক পইচাখিনি দি দিয়া, পেণ্ডেলটো তোমালোকে ভাঙিছে, একো কথা নাই। এই পইচাটো সুধিব যাওঁতে তাত আগৰ পৰা তাৰমানে সিহঁতে সষ্টম হৈ আছিলে 3জনমান মানুহ। দিলীপ ডেকাৰ ঘৈণীয়েক আৰু ল'ৰা বিতুমণি ডেকা, সিহঁতে তাৰমানে প্ৰস্তুত হৈ আছিলে। ই কথা পাতি থাকোঁতে পিছফালৰ পৰা বিতুমণি ডেকাই মানে তাক কিবা এটা কোবাই দিলে। কোবাই দিয়াৰ লগে লগে সি পৰি গ'ল। পৰি যোৱাৰ পিছত মাক আৰু পুতেকে লগ লাগি ওপৰ জুপৰি প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰাৰ পিছত মই খবৰ পালোঁ, খবৰ পাই দৌৰা দৌৰিকৈ গ'লোঁ। গৈ যাওঁ যে তেওঁৰ মানে অৱস্থা নায়েই, একদম মূৰ্ছা গৈ আছে। মূৰ্ছা গৈ যোৱাৰ পিছত আমি অভেলত নিলোঁ। অভেলত নিয়াৰ পিছত অভেলে ৰেফাৰ কৰি দিলে। তাৰপিছত GNRC নিলোঁ, GNRC হাত দাঙি দিলে। তাৰপিছত GMC নিলোঁ, GMCত যোৱাকালি পৰহি শেষ নিশ্বাস ত্যাগ কৰিছে আৰু। ত্যাগ কৰাৰ পিছত কালি সৎকাৰ কৰিলোঁ। প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনে 2জনক কৰায়ত্ব কৰিছে, মাক আৰু পুতেকক নি কিনে জেল হাজতত প্ৰেৰণ কৰিছে। আৰু বাকী তেনেকুৱা নাই আৰু, সেইখিনিয়ে আৰু। চৰকাৰী বিষয়ে বৰ্তমানলৈকে কোনো খবৰ ল'ব অহা নাই। স্থানীয় বিধায়কৰ ফালৰ পৰাও কোনেও এতিয়ালৈকে খবৰ ল'ব অহা নাই। আজি 5-6 দিন হ'ল। খবৰ দিয়াও গৈছে। GMCত বেডৰ কাৰণে, ICU বেডৰ কাৰণে মই ফোন কৰিছিলোঁ 2-এজনক, আমাৰ বিধায়কৰ মানুহক। তেখেতসকলৰো তেনেকুৱা ৰেচপঞ্চ নাপালোঁ। পোৱাৰ পিছত আমি GMCত আমি হেৰিতে ৰাখি থৈ দিছিলোঁ, জেনেৰেল ৱাৰ্ডত। তাৰপিছত নেক্সট দিনাখনে আমি বেড পালোঁ, ICU বেড। নিজে পাই তেনেকৈ ট্ৰিটমেণ্ট কৰিও আমি জীয়াব নোৱাৰিলোঁ আৰু। আৰু মূলতঃ কথাটো হৈছে, আমাৰ কৰৰা অঞ্চলৰ মানে বহুত ৰাইজে সেই সময়ত মাৰপিটত চাই আছিলে। ওচৰৰ মানুহে কোনেও কিন্তু কাজিয়াখন ভাঙি দিব চেষ্টা নকৰিলে বা বাধা প্ৰদান নকৰিলে। তাৰ কাৰণে মোৰ ভাইটিটো আজি মৃত্যু হোৱা বুলি মই ভাবিছোঁ আৰু। পৰিয়ালৰ মোৰ উপাৰ্জনকাৰী, তাৰ মানে পেণ্ডেলটো সিমান ডাঙৰো নাছিলে। সি বেলেগৰ পৰা পেণ্ডেল ভাড়াত আনে, নিজৰো অলপ আছে, এনেকৈ থাকে। আৰু কেতিয়াবা বেলেগৰ পেণ্ডেলতো সি হাজিৰা কৰিব যায়, তেনেকুৱা কৈছিল। এতিয়া বাচ্চা 2টা মানে কেনেকৈ চলিব আমি তাকে ভাবি আছোঁ। তেওঁৰ মানে মিছেছ আৰু বাচ্চা 2টা, তাত বাহিৰে কোনো নাই তেখেতৰ। গতিকে কেনেকৈ চলিব, মূল উপাৰ্জনকাৰীজনে এতিয়া নোহোৱা হৈ গ'ল। গতিকে কাৰোবাৰ পৰা সহায় সহযোগ পাব বুলি সেই পৰিয়ালটো মই আশা কৰিলোঁ, সকলোকে আহ্বান জনালোঁ। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম, ভাই ভাগীৰ ফালৰ পৰা, আৰু ৰাইজ তথা চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ
পৰিয়ালটো পাব বুলি মই কাতৰ অনুৰোধ। বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকা ৰিপোৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।